কলিজা কলিজা খোৱা এনেকৈ আৰু এতিয়া আমি আৰু দেউতাৰ লগতে আমিও খাম। এইয়া লেখাই ছাগলী মাংস দি থৈ গৈছে। এইয়া ওচৰতে ছোৱালী বিয়া দি দেখিছে কি ছোৱালীয়ে ছাগলী মাংস দি থৈ গৈছে। তুমি বেছি খাব নালাগে, তুমিও সেই দেউতাৰে সৈতে একেবাৰে তোমাৰ থাইৰয়ড আছে ন, ছাগলী মাংস খোৱা বাধা। এতিয়া তোমাক দুপিচ মই নিদিওঁ, এপিচেই খাব লাগিব দেই। বেয়া পাইছা নি? দেউতাকো নিদিওঁৱেই, এয়া মোৰ, মই ছাগলী মাংসও খাম। এই প্ৰভুৱে অকণমান মন গৈছে, অকণমান লওক একামুৰি অকণমান খাওক খাওক। ইমান যে লোভ সামৰিব পাৰিছে বেচেৰাই, একামোৰ অকণমান খাই দিয়ক এনেকৈ, অকণমান মুখত লৈ খাই দিলে কি হয়নো। খাওক এইয়া ৰাইজ দালিতে আৰু মগু দালিতে চব দি দিছোঁ, জিকা দিছোঁ, ভাত কেৰেলা দিছোঁ, কঁঠাল গুটি দিছোঁ, চব দিছোঁ। কঁঠাল গুটি সিজাওঁতে সিজাওঁতে ফাটি গৈছে। আপোনাৰ তাত কঁঠাল গুটি বেছি হৈছে চাওঁ। খোৱা ৰাইজ, ৰাতিৰ আহাৰ এয়া গ্ৰহণ কৰিছোঁ আৰু আপোনালোকে নিশ্চয় কিছুমানে খাইছে, কিছুমানে নাই খোৱা। খাওক আপোনালোকেও। আজিকালি আমি অকণমান সোনকালে খাবলৈ চেষ্টা কৰিছোঁ, মানে এই এতিয়া অলপতে এই আলহী এটা আহিলে, আহি দেৰি কৰি দিলে। বাৰু এৰিছোঁ।